তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ তই কি কৰি আছিলি অখিল গগৈ লাজ নালাগে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি অখিল গগৈ লাজ নালাগে অখিল গগৈয়ে সবকে হত্যাকাৰী খজাব তেওঁক যোনে কিবা ক'ব তাক ক'ব আপুনি হত্যাকাৰী আপুনি হত্যাকাৰী আপুনি হত্যাকাৰী যিজনে নিজে হত্যা কৰিছে তেওঁ বেলেগক হত্যাকাৰী ক'ব পাৰে নেকি তেওঁ প্ৰণৱ বড়ো শ্বহীদ কেনেকৈ হ'ল তেওঁ নিজৰ গাত কিয় কেৰাচিন নাঢালিলে কেৰাচিন ঢালিলে কোনে আগতে অখিল গগৈ নিজৰ গাত ঢালিব লাগিছিল নে প্ৰণৱ বড়োৰ গাত ঢালিব লাগিছিল প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি আজি যে 5 বছৰ এছেম্বলি হ'ল প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে ইমান দিন কিয় কোৱা নাছিলে প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে অখিল গগৈ লাজ নালাগে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে এতিয়া কোনোবাই যদি তেওঁক গৈ কয় ক'ব ই 2টা মাৰিছে ই 10টা মাৰিছে আৰে তুমি কিমান কৰিছা তোমাৰ পাপৰ হিচাপ তুমি দিয়া কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম অসমখনক জ্বলাই ৰাখিলে অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে এই মানুহক মানুহে ভোট দিব আৰু এটা মোক কয় আৰে বাবা তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত তেওঁ হিচাপটো ৰাখি থাকে তেওঁ লাজ নালাগে কুশল দুৱাৰীৰ লগত ইলেকশ্যন খেলিছে ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ মই ইমান দলং বনালোঁ মানুহক কয় ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে নৰেন্দ্ৰ মোদীয়ে কৰিছে তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই অখিল গগৈ লাজ নালাগে কোনোবা কেণ্ডিডেটক গালি পাৰিছে আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে এটা শব্দ কৈছে গৌৰৱ গগৈ ইলেকশ্যন উঠিছে হিতেন গোস্বামী এটা বেয়া কথা কৈছে আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে মই বেয়া কথা কৈছোঁ আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকৰিলি তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী কুশল দুৱাৰী আগত MLA হোৱা নাই ডিমত দুমাৰ MLA হোৱা নাই ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে এতিয়া মুখ পাতে আকৌ মাৰ্ডাৰাৰ আপোনাকো ক'ব আপুনি যদি কয় অখিল গগৈ বেয়া আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি কি অসমৰ মাৰ্ডাৰৰ এনচাৰ ক'ব দিয়া নেকি আৰে এইবিলাক কথা মোক কৈ লাভ নাই আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে